বিশ্ব শ্ৰৱণ দিৱস আচলতে WHOৰ অধীনত পালন কৰা হয়। এই বছৰ বিশ্ব শ্ৰৱণ দিৱসৰ হিচাপত অসমৰ কেন্দ্ৰীয়ভাৱে পাতা মই তেনেকৈ দেখা নাপালোঁ। গুৱাহাটীত আচলতে অন্যবাৰত অনুষ্ঠিত কৰে, এইবাৰ কিন্তু আমি চৰকাৰী তৰফত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাপালোঁ। সৌভাগ্যৰ কথা যে অন্ততঃ উত্তৰ অসম হিচাপত লখিমপুৰতে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিলে, আৰু তাতো মই উপস্থিত থাকিব পাই এজন সৌভাগ্যৱান বুলি ভাবিছোঁ, যিহেতু প্ৰতিবন্ধী ব্যক্তিসকলৰ ভিতৰত মুকবধিৰসকলো এটা আমাৰ অংশ। এতিয়া কথাটো হ'ল যে অকল আমি শ্ৰৱণ দিৱস পাতিলেই নহ'ব। এই সভাৰ পৰা মই এটা অনুৰোধ নহয়, আচলতে দাবীয়ে জনাইছোঁ চৰকাৰক যে যি বাজেট অধিৱেশন আহি আছে তাত সকলো প্ৰতিবন্ধী শ্ৰেণীৰ কাৰণে অন্ততঃ বাজেটৰ গোটেইটো 100% যিমান 1000 কোটি টকাৰ বাজেট মানে তাৰ পৰা যদি আমাৰ ভাগত অন্ততঃ এটকাকৈ বাজেটৰ প্ৰত্যেকটোৰ পৰা যদি এটকা আমাৰ কাৰণে খৰচ কৰে, আমাৰ কাৰণে খৰচ কৰা হয় 0.034%। গতিকে আমাৰ যদি 1%ৰো যদি খৰচ কৰা হয়, তেতিয়া প্ৰতিবন্ধীসকলৰ কোনো ধৰণৰ শিক্ষা দীক্ষা ক'তো অৱস্থা সমস্যা নাথাকিব। আৰু ইয়াতে যিহেতু অনুষ্ঠিত কৰিছে এই আজি সভাখন, এই সভাখনৰ লগত সংগতি ৰাখি মই এটা কথাই ইয়াৰ পৰা দাবী কৰিছোঁ যে স্কুলখন অকল ME ছেকশ্যনটোৱে নহয়, মিডল প্ৰাইমাৰীয়ে নহয়, মানে আপোনাৰ এইখন গৈ হাইস্কুললৈকে ইয়াত কৰক। অকল হাইস্কুল বুলি ক'লে মুখেৰে নহ'ব, পৰ্যাপ্ত শিক্ষক দিব লাগিব। শিক্ষকসকলৰ এটা বস্তু চাব লাগিব, তেখেতসকলে দৰমহা কেনেকৈ দিয়া হ'ব। চৰকাৰৰ যিহেতুকে ধন আছে বুলি কয়, বা চৰকাৰৰ ধন নাথাকিলেতো অকল প্ৰতিবন্ধীসকলৰ কাৰণে নাথাকিলে নহ'ব। প্ৰতিবন্ধীসকলৰ এই শিক্ষক শিক্ষয়িত্ৰীসকল যিসকলে অশেষ কষ্ট কৰি এই বিদ্যালয়ত কাম কৰিছে, তেখেতসকলক অন্ততঃ ন্যূনতম মানে যিখিনি প্ৰাপ্য তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰক, আৰু স্কুলখন যাতে আগবঢ়াই নিব পাৰে, ল'ৰা ছোৱালীসকলে যাতে খোৱা বোৱাত কোনো অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰাখি পৰ্যাপ্ত পৰিমাণৰ ধনৰ ব্যৱস্থা কৰিব বুলি আমি এই দিৱসৰ দিনাখন ইয়াৰ পৰাই আমি চৰকাৰলৈকে এটা দাবী উত্থাপন কৰিছোঁ। আৰু জিলা আয়ুক্ত মহোদয়কো এটা কথাই কৈছোঁ, যিহেতু তেখেত আজি নিজে উপস্থিত হৈছে, শীঘ্ৰেই ইয়াৰ প্ৰপ'জেল যাতে আমি তাত দি পেলাই মানে দিছপুৰলৈকে পঠাই, দিছপুৰৰ পৰা এই চৰকাৰখন থকা অহা বৰ্ষটোৰ ভিতৰতে যাতে এখন সম্পূৰ্ণৰূপে চৰকাৰীকৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক আজি দাবী জনাইছোঁ। আজি ইয়ালৈ আহিলোঁ, খুব ভাল লাগিল। ছোৱালীখিনিৰ যিটো উৎসাহ দেখিলোঁ সঁচাই বৰ ভাল লগা। আৰু মই তেখেতসকলৰ যিসকল অভিভাৱক আছে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ শিক্ষাটো কণ্টিনিউ কৰাই নিয়ে, আৰু ল'ৰা ছোৱালীখিনিৰো মই উজ্জ্বল ভৱিষ্যত কামনা কৰিম। আমি এইখিনি চেষ্টা কৰিম আগন্তুক দিনবিলাকত আমি কি কৰিব পাৰি, এখন স্কুল আৰু কেনেকৈ আমি ভাল কৰিব পাৰোঁ, আমি সকলোৱে মিলি সেইটো প্ৰচেষ্টাত আৰম্ভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।